আজি আহিছিলোঁ লঙে চেঙামাৰি আৰু বেংকলৈ আহিলোঁ, অলপ কাম আছিলে বেংকত, আৰু মোৰ লগত বাবুলি আছে। আৰু চাওক, আমি প্ৰত্যেক দিনাই আমাৰ ব্ৰেইনটো ৱাছ কৰিব লাগিব, মানে আমি ঝাৰু মাৰিব লাগিব। এতিয়া ইয়াত কিছুমান মানুহ আছে ভাৱনাবিলাক শুদ্ধ নহয়, তো আমাৰ ব্ৰেইনটো এইটো কাৰণে ৱাছ কৰিব লাগিব। যেতিয়া ব্ৰেইনটো আপোনাৰ ফ্ৰেছ থাকিব, ব্ৰেইনটোত যেতিয়া আপোনাৰ পূৰা পজিটিভ চিন্তাধাৰা থাকিব, তেতিয়া আপোনাক কাম কৰি ভাল লাগিব। নহ'লে আপোনাক এনেকুৱা লাগিব যে মোৰ হ'বনে নাই, কি হ'ব কি নাই, এই ভাৱধাৰাটো আঁতৰিবৰ কাৰণে আপুনি সদায় চিন্তা কৰিব লাগিব যে মই যিটো কাম কৰি আছোঁ মোৰ কাৰণে শুদ্ধ, আৰু মোৰ এই কামটো যাতে সমাজৰ কাৰণে হিতৰ কাৰণে কাম কৰে। তো সদায় চিন্তা কৰিব লাগিব যে নৱপ্ৰজন্মক সদায় চিন্তা কৰিব সমাজখনক লৈ পেলাই। তো গতিকে এই পৰিৱেশত ৰিল বনাই আছোঁ, আৰু সকলোৰে ব্ৰেইনটো বা মগজত কিছুমান লেতেৰা ভাৱনা আঁতৰাই পেলাই ফেচবুকত যেতিয়া কাম কৰিবলৈ আহিছে, সকলো মৰম চেনেহ মিলি জুলি কাম কৰিব পাৰিলেহে আপোনাৰ কিবা এটা সফলতা আহিব। গতিকে মই ক'ম যে আমাৰ ভাৱনাত, আমাৰ প্ৰত্যেক দিনাই আমাৰ ভাৱনাবিলাক শুদ্ধ ৰাখিব লাগিব। আমি সৰু ডাঙৰ উচ্চ নিচ এইবিলাক ভাবি লাভ নাই। আমি সকলো মানুহ হিচাপে থাকিব লাগিব, সকলো মানুহ হিচাপে সহায় সহযোগ কৰিব লাগিব, আৰু মানুহ হিচাপে আমি সদায় কাম কৰিব লাগিব। তেতিয়াহে আপোনাক মানুহে ভাল পাব। আৰু যদি আপোনাৰ কাৰণে বেলেগে অসুবিধা পায়, বেলেগে অশান্তি পায়, বেলেগে কিবা এটা খেলিমেলি পাই আছে, তেতিয়া অসুবিধা হ'ব। সেইকাৰণে সদায় চিন্তা কৰিব যে মই যিটো কাম কৰি আছোঁ এই কামটো মোৰ কাৰণে শুদ্ধ, আৰু এই কামটো আনেও ভাল পাব লাগিব। ঠিক আছে, গতিকে সৰুকৈ ৰিল, এই ৰিলটো আপলোড কৰিম, আপোনালোকে ৰিলটোত অলপ মৰম চেনেহ দি যাব। ঠিক আছে।